ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জানুৱাৰী মাহৰ শেষৰটো দিন অৰ্থাৎ 31 তাৰিখ বাৰ হ'ব শনিবাৰ। আজি মেডাম মেফি, আজি তিথি হ'ব শুক্লা কৰিদশী তিথি, আজি নক্ষত্ৰ হ'ব পূৰ্ণবসু নক্ষত্ৰ, তাৰপিছতে পুৰুষ নক্ষত্ৰ। আজি যুগ হ'ব বিষ্কুম্ভ যুগ, তাৰপিছতে প্ৰীতি যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব তৈতিলকৰণ, তাৰপিছতে গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মিথুন ৰাশি, তাৰপিছতে কৰ্কট ৰাশি আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব আজি মিথুন ৰাশি, বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন, দেৱগণ মৰণত ত্ৰিপদোষ। আজি যোগিনী দক্ষিণত। আজি সূৰ্য উদয় হ'ব 6:12 সূৰ্যাস্ত সময় হ'ব 5:01। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নেপাহৰিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। অলপ কামৰ হেঁচা থাকিব। আপোনালোকৰ বিভিন্ন কৰ্মসংস্থাপনত থকাসকলৰ বাবে আজি হয়তো সফলতাৰ সন্ধানত নিজৰ অৱহেলা পৰিহাৰ কৰিব লাগে। বিশেষকৈ নিজৰ যি আপোনালোকৰ দুৰ্বলতা আছে সেইখিনি বিশেষকৈ দূৰ কৰিব লাগিব। আপুনি কৈছে যে বৰ্তমান একেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ সন্দৰ্ভত বিশেষকৈ আজিৰ দিনটোত স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। কিছু লোকৰ মূৰৰ বিশেষ অশান্তি দিয়াৰ সম্ভাৱনা আছে। ঘৰৰ পৰা ওলাই বিশেষকৈ যাওঁতে বৰ্তমান আপোনালোকৰ যদি প্ৰদূষিত পৰিৱেশলৈ যায় নিশ্চয়কৈ মাস্ক পিন্ধিব। ব্যৱসায়ত জড়িতসকলৰ বাবে বিশেষকৈ বৰ্তমান মধ্যমীয়া। উদ্যোগীসকলে নিজৰ উপাৰ্জনৰ বুদ্ধিমান আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। আজি ইয়াৰ বাবে আপোনালোকৰ ধন ক'ত আৰু কিহৰ বাবে বিনিয়োগ কৰিব সেয়া জনাটো বুদ্ধিমানৰ কৰ্ম হ'ব। ব্যৱসায়ীসকলে গুৰুত্ব দিব। ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ কৈছে, নহ'লে আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব পাৰে বুলি কৈছে। গতিকে মেঘ ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব। কৈছে যে আজিৰ দিনটোত ছাত্ৰকেন্দ্ৰিক ছাত্ৰ ছাত্ৰীসকলে বন্ধুত্বৰ বাবে বেছি সময় খৰচ কৰাটো এৰাই চলিব লাগে। ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে, কিয়নো ইয়াৰ ফলত তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। ভাই ভনীৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক। আজি আপোনালোকৰ সম্পৰ্ক যাতে কোনো ধৰণৰ বেয়া নহয় তাৰ বাবে বিশেষ যত্ন ল'ব লাগিব। আজি বিভিন্ন কৰ্মৰত লোকসকলে বিশেষকৈ কৰ্মস্থলীত বিৰক্ত কৰাৰ মানুহৰ পৰা আঁতৰি থাকক, কিয়নো তেওঁলোকে আপোনালোকৰ বিশেষকৈ গাত কিছু সমস্যাত পেলাব পাৰে বা আপোনাক তললৈ পেলাবলৈ চেষ্টা কৰিব পাৰে। গতিকে মনত ৰাখিব। স্বাস্থ্যৰ সন্দৰ্ভত বিশেষকৈ কিছু লোকৰ জ্বৰৰ কিছু সমস্যা হ'ব পাৰে। ভুল দিশত পৰি থাকিলে বা ভুল দিশত আপোনালোকে আগবাঢ়ি গ'লে বিষ আৰু কিছু আপোনালোকৰ অসুস্থতা অনুভৱ কৰিব পাৰে। গতিকে ধ্যান ৰাখিব। ব্যৱসায়ত নিয়োজিত লোকসকলৰ বাবে আজি আপুনি আত্মবিশ্বাসেৰে ভৰি পৰিব, যিটো বাক্য আৰু ব্যক্তিত্বত প্ৰতিফলিত হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়ি যাব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়টো উন্নত হ'ব। যুৱক যুৱতীসকলৰ বাবে দিনটোৰ দ্বিতীয়াৰ্ধত যান্ত্ৰিক ক্ষেত্ৰত পঢ়া শুনা কৰা বা কৰ্মৰত লোকসকলে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। আজি আপোনালোকৰ বৈবাহিক সম্পৰ্কৰ সন্দৰ্ভত সুষম হ'ব। ঘৰখনত শান্তি আৰু সুখৰ এটা পৰিৱেশ বিৰাজ কৰিব। আপুনি আপোনালোকৰ জীৱনটো অতি আনন্দৰে উপভোগ কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় শনিদেৱ। ওম নমঃ শিৱায়। বৃষ ৰাশি, দিনটো মধ্যমীয়া। বিভিন্ন কৰ্মসংস্থাপনত থকা লোকসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি কৰ্মৰ ক্ষেত্ৰত কিছু দুখ আৰু অসুস্থ অনুভৱ কৰিব পাৰে। বেছি চিন্তা নকৰিব। কিছুমান ক্ষেত্ৰলৈ আপোনালোকৰ পৰিস্থিতি সোনকালে উন্নত হ'ব। কঠোৰ পৰিশ্ৰমৰ অবিহনে সফলতা লাভ কৰাটো সহজ নহয়। কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায় ক্ষেত্ৰত কিন্তু আপোনালোকে গুৰুত্ব দিব লাগিব বৃষ ৰাশি জাতক জাতিকাসকলে। স্বাস্থ্যৰ সন্দৰ্ভত ক'বলৈ গ'লে আপোনালোকৰ ঘৰখনৰ বৃদ্ধসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব। উচ্চ ৰক্তচাপৰ অনুভৱ কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত তেওঁলোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ লৈ উপযুক্ত চিকিৎসা গ্ৰহণ কৰি গাফিলতিৰ পৰা বিৰত থাকিব লাগিব। ব্যৱসায়ত জড়িতসকলে দিনটোৰ প্ৰথম ভাগৰ সময়খিনিত আপুনি আপোনালোকৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰা উচিত, তেতিয়াহে আপুনি সফলতা লাভ কৰিব পাৰিব। এই ক্ষেত্ৰত কিন্তু বৃষ ৰাশিৰ যিসকল ব্যৱসায় আছে, বিজনেছমেন আছে, গুৰুত্ব দিব। যুৱক যুৱতীসকলে নিজৰ চিন্তাধাৰা ইতিবাচক কৰি ৰাখিব লাগে, তেতিয়াহে তেওঁলোকৰ পথ সহজ যেন লাগিব, নহ'লে প্ৰতিটো পথতে কঠিন যেন লাগিব। আজি আপোনালোকৰ বৈবাহিক জীৱনৰ সন্দৰ্ভত ই বহুত ভাল হ'ব বুলি কৈছে। ভুল বুজাবুজি দূৰ হ'ব। সংগীৰ সৈতে ৰাতি আহাৰ খাবলৈ ওলাই যোৱাৰ পৰিকল্পনাও কিছু লোকে কৰিব। আজি আপোনালোকৰ প্ৰিয় দেৱতাক প্ৰাৰ্থনা কৰি দিনটো আৰম্ভ কৰক, যাতে আপোনালোকৰ কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ হয়। মনত সদায় কিন্তু সেইখিনি ক্ষেত্ৰত সদায় গুৰুত্ব দিব, তেন্তে আপোনালোকৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। গতিকে গুৰুত্ব দিব। স্বাস্থ্যৰ সন্দৰ্ভত দিনটোৰ দ্বিতীয়াৰ্ধৰ সময়খিনিত স্বাস্থ্য সম্পৰ্কীয় বিষয়ত কোনো ধৰণৰ গাফিলতিৰ পৰা বিৰত থাকিব লাগে। বতৰৰ পৰিৱৰ্তনে আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলে স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব। ব্যৱসায় জড়িতসকলে দিনটোৰ দ্বিতীয়াৰ্ধত ভাল সময় পাৰ কৰিব। আজি বন্ধুত্বৰ আচৰণত আপোনালোকৰ কামত ভেঙুচালি কৰাৰ
সকলে বিশেষকৈ হয়তো উন্মোচিত হ'ব পাৰে গতিকে ধ্যান ৰাখিব আপুনি আপোনালোকৰ ব্যৱসায় যথেষ্ট লাভ কৰিব পাৰে প্লেনিং কৰক পৰিকল্পনা কৰক যুৱক যুৱতীসকলে বিশেষকৈ ছ'চিয়েল মিডিয়াত বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ জৰিয়তে ধন উপাৰ্জন কৰাৰ টকা পইচা উপাৰ্জনৰ বাবে যি প্ৰচেষ্টা চলাব তেওঁলোকে সফল হ'ব বুলি কৈছে এটা অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব আজি বিষ ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে বেল আইকনটো দবাই দিবলৈ একেবাৰে নেপাহৰিব মা লক্ষ্মী কৃপাত মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ ভালদৰে পূৰণ হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ এবাৰ আহিছোঁ মিথুন ৰাশিলৈ আজি মিথুন ৰাশি জাতক-জাতিকাসকলৰ শনিবাৰৰ দিনটো মধ্যমে দেখা পোৱা গৈছে বিভিন্ন কৰ্ম সংস্থাপনত থকাসকলে বিশেষকৈ অতীতৰ কাম আৰু আপোনালোকৰ ক্ষেত্ৰখনত কৰাৰ বিনিয়োগৰ পৰা ভাল লাভ কৰিব পাৰে বুলি কৈছে যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা যথেষ্ট পৰিমাণে শক্তিশালী হ'ব একে সময়তে গ্ৰহৰ যি অৱস্থান বিবেচনা কৰিলে আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ক্লায়েণ্টৰ সৈতে কোনো ধৰণৰ তৰ্ক এৰক কাৰণ ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত নেতিবাচক প্ৰভাৱো পৰিব পাৰে বুলি কৈছে স্বাস্থ্যৰ সন্দৰ্ভত ভ্ৰমণ কৰা সকলে বমি আৰু মূৰ ঘূৰোৱাৰ সন্মুখীন হ'ব পাৰে ব্যৱসায়ীসকলে নিজৰ সঞ্চিত ধন ব্যৱসায়ত ব্যৱহাৰ কৰাটো পৰিহাৰ কৰিব লাগে তৎক্ষণাত ব্যৱহাৰ আপোনালোকে কৰোঁতে বা ইনভেষ্ট কৰোঁতে সাৱধান হ'ব যুৱক যুৱতীসকলে যিকোনো কামৰ চাপ বিশেষকৈ কামৰ কৈছে যে কাষ চাপিব পুংখানুপুংখ বিশেষকৈ পৰিকল্পনাৰে বা প্লেনিঙেৰে বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ ভাল ফলাফল আহিব পাৰে বৈবাহিক সন্দৰ্ভত আপোনালোকৰ বৰ্তমান সময়ত কিন্তু খং নিয়ন্ত্ৰণ কৰক অন্যথা ইয়াৰ ফলত আপোনালোকৰ বৈবাহিক সম্পৰ্কৰ লগতে অন্যান্য ক্ষেত্ৰতো অলপ অৱনতি ঘটিব পাৰে কামবোৰৰ ক্ষেত্ৰত গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বিভিন্ন কৰ্ম সংস্থাপনত থকাসকলে কঠোৰ পৰিশ্ৰম আৰম্ভ কৰক যাতে আপোনালোকৰ ক্ষেত্ৰখনত নিজৰ কৰ্মৰ ক্ষেত্ৰত ভৱিষ্যতে সফলতা লাভ কৰিব পাৰে এতিয়াহে জীৱনত সফলতা আপোনালোকে পাব গতিকে ধ্যান ৰাখিব আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত আপোনালোকৰ স্বাস্থ্য স্বাভাৱিক হৈ থাকিব দিনটোৰ দ্বিতীয় ভাগত আপোনালোকৰ কোনো ধৰণৰ অস্বস্তি অনুভৱ নকৰিব নিয়মিত ঔষধ সেৱন কৰি থাকিব যিসকলে ঔষধ পাতি খাই আছে ব্যৱসায় জড়িতসকলেও বিশেষকৈ আপোনালোকৰ চিনিয়ৰসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আপোনালোকে নিজকে আপডেট কৰি ৰাখিব লাগিব তেতিয়াহে ব্যৱসায়টোৱে যথেষ্ট লাভ কৰিব আপুনি আগবাঢ়ি যাব পাৰিব যুৱক যুৱতীসকলে বৰ্তমান ইণ্টাৰ্ণশ্বিপ কৰাসকলে নিজৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব লাগিব এই সময়ত অপ্ৰয়োজনীয় কথা বতৰা যিমান পাৰে পৰিহাৰ কৰক যদি আপুনি পাৰিবাৰিক বিশেষকৈ ভ্ৰমণলৈ গৈ আছে তেন্তে আজিৰ দিনটোত নিশ্চয়কৈ সকলো দিশ আপোনালোকে পৰীক্ষা কৰি ল'ব বুলি কৈছে তাৰ পিছতে যাত্ৰা আৰম্ভ কৰাটো ভাল হ'ব সকলো দিশ আপোনালোকে চাই ল'ব সকলো বস্তু বাহানি বিশেষকৈ আপোনালোকে চাই চিতি আপোনালোকে আগবাঢ়ক বুলি কৈছে ভাল হ'ব মিথুন ৰাশি জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নেপাহৰিব আপোনালোকৰ দিনটো শুভ হওক কৰ্কট ৰাশি আজি দিনটো মধ্যমীয়া দেখা পোৱা গৈছে বিভিন্ন কৰ্ম সংস্থাপনত থকাসকলে যদি আপুনি আপোনালোকৰ ক্ষেত্ৰখনত কোনো পাঠ্যক্ৰম বা নতুন চাকৰি কৰিব বিচাৰিছে তেন্তে এই সময়খিনি অনুকূল সময় আজি আপোনালোকৰ স্বাস্থ্যৰ সন্দৰ্ভত যদি আপুনি কোনো বস্তু অৰ্ডাৰ দি খায় বা আপোনালোকে পিজি থাকে বা ঘৰ ভাড়াত থাকে তেন্তে পেকেটত ভৰোৱা খাদ্য খোৱাৰ পৰা বিশেষকৈ এইসকল লোকে অলপ বিৰত থাকক ই আপোনালোকৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ'ব পাৰে আজি যিমান আপোনালোকে ঘৰতে ৰন্ধা বিশেষকৈ খাদ্য খাবলৈ চেষ্টা কৰক ব্যৱসায় জড়িতসকলৰ বাবে দিনটো প্ৰথম ভাগটো সাৱধান হ'বলৈ কৈছে বিত্তীয় লেনদেনৰ সন্দৰ্ভত অত্যন্ত সাৱধানে আপোনালোকে সিদ্ধান্ত লওক অন্যথা আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে মনত ৰাখিব যদি আপুনি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিব বিচাৰে তেন্তে আপোনালোকৰ বাবে ধন বিনিয়োগ কৰাটো এৰক বুলি কৈছে কিয়নো আপোনালোকৰ টকা পইচা ডুব যাব পাৰে গতিকে মনত ৰাখিব যুৱক যুৱতীসকলে বিশেষকৈ পৰিয়াল বা বন্ধু বান্ধৱীৰ সৈতে জড়িত সৰু সৰু কথাবোৰক তেওঁলোকক বিশেষকৈ অলপ বিচলিত কৰাব পাৰে আজি বৈবাহিক সম্পৰ্কৰ সন্দৰ্ভত দিনটো প্ৰথম ভাগত সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰক সম্পৰ্কত কোনো ধৰণৰ উত্তেজনা পৰিহাৰ কৰক সুখী হ'বলৈ চেষ্টা কৰক আৰু সৰু সৰু কথাবোৰক আওকাণ কৰিবলৈ শিকক যিমান পাৰে আজি ভাল হ'ব একে সময়তে কৰ্মৰত লোকসকলে এই সময়খিনিত বিভিন্ন কামৰ লগত জড়িত লোকসকলে কোনো কোম্পানীত বিশেষকৈ অভিযন্তা বা আপুনি কামৰ বাবে বিশেষ ভ্ৰমণৰ সুযোগ পাব পাৰে যাৰ ফলত আপোনালোকৰ দৰমহা বহু পৰিমাণে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ভ্ৰমণ সকলো বিশেষকৈ কোম্পানীয়ে খৰচ বহন কৰিব পাৰে কিছু লোকৰ স্বাস্থ্যৰ সন্দৰ্ভত দিনটো দ্বিতীয় আধৰ সময়খিনিত ক'ব পাৰি যে আপুনি কোনো চিকিৎসালয় বা নাৰ্ছিং হোমৰ নাৰ্ছ বা ৱাৰ্ডক বয় হয় তেন্তে ৰোগীৰ যত্ন লোৱাৰ সময়ত আপুনি নিজকে বিশেষকৈ নিৰোগী হ'বলৈ চেষ্টা কৰক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব কামৰ মাজতে নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হ'ব লাগিব বিভিন্ন বিশেষকৈ চিকিৎসালয়ত কৰ্মৰত লোকসকলে সেয়ে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দি সুষম আহাৰ গ্ৰহণ কৰিব লাগে আজি আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন আছে যাতে আপুনি অন্ততঃ সুস্থ হৈ থাকে ব্যৱসায় জড়িতসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে প্ৰত্যাহ্বানমূলকভাৱে আপোনালোকৰ আৰম্ভ হ'ব পাৰে কিন্তু সন্ধিয়ালৈকে আপুনি যথেষ্ট লাভ দেখিব
পাৰিব, যাৰ ফলত আপোনালোকৰ আৰ্থিক যি অগ্ৰগতিৰ সম্ভাৱনা বৃদ্ধি পাইছে। যুৱক যুৱতীসকলে তেওঁলোকে নিজৰ কেৰিয়াৰ আগুৱাই নিয়াৰ বাবে সুযোগ লাভ কৰিব পাৰে, কিন্তু এলাহৰ বাবে তেওঁলোকে বিশেষকৈ সেইবোৰ পাছ কৰিবলৈ বিশেষকৈ বাধা দিব পাৰে বুলি কৈছে। আজি সৰু ভাই ভনীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে আগতীয়াকৈ অলপ যত্ন বা সাৱধান হোৱাটো বুদ্ধিমানৰ কাম হ'ব বুলি কৈছে। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। ব্যৱসায়ত জড়িতসকলৰ বাবে কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক আজি বজাই ৰাখিব লাগে। আজি আপোনালোকৰ ধাৰণাবোৰে আনৰ পৰা সমৰ্থন লাভ কৰিব। স্বাস্থ্যৰ সন্দৰ্ভত ক'বলৈ গ'লে ভোকত থকাসকলে অলপ বিশেষকৈ সাৱধান হ'ব। সময়মতে খাদ্য খাব, কিন্তু শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাদ্যাভ্যাস মানি চলক। খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখক, কিন্তু খালী পেটত থকাটো ভাল নহয় বা খালী পেটত যিকোনো ঠাইলৈ যোৱাটো একেবাৰে পৰিহাৰ কৰক, কিয়নো ইয়াৰ ফলত গেছৰ কিছু সমস্যা হ'ব পাৰে। ব্যৱসায়ত জড়িতসকলৰ বাবে আজি আপুনি আপোনালোকৰ ব্যৱসায়িক অংশীদাৰৰ সমৰ্থন নাপাব পাৰে। ব্যৱসায় সম্পৰ্কীয় কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি বাহিৰৰ মানুহৰ পৰা সহায় ল'বলগীয়া হ'ব পাৰে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত যদি তেওঁলোকৰ সাক্ষাৎকাৰ থাকে, তেওঁলোকে সেইটো বিশেষ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। কোনো সংস্থাত নিজৰ বাবে এটা স্থান আপোনালোকে সংৰক্ষণ কৰিব পাৰে। আজি আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনক শাৰীৰিক আৰু আৰ্থিক দুয়োটা দিশতে সহায় কৰিবলগীয়াও পৰিস্থিতি আহিব পাৰে। বিভিন্ন কৰ্ম সংস্থাপনত থকাসকলৰ বাবে আজি কৰ্মস্থলীত নিজৰ কামবোৰ সম্পূৰ্ণ গুৰুত্ব সহকাৰে আপোনালোকে কৰিব লাগে, গুৰুত্ব দিব লাগে। ইয়াৰ ফলত বিশেষকৈ সেইসকল লোকে অৰ্থাৎ আপোনালোকে আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰাটো নিশ্চিত হ'ব। দিনটো দ্বিতীয়াত স্বাস্থ্যৰ সন্দৰ্ভত ক'বলৈ গ'লে আপোনালোকৰ ছালৰ কিছু অতিৰিক্ত যত্ন ল'ব লাগিব। আপোনালোকৰ এলাৰ্জি বা কিছু সমস্যা আছে, ছালৰ কিছু স্কিনৰ সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। ব্যৱসায়টো সাৱধানে নিজৰ সামগ্ৰীৰ মূল্য দিব লাগে। আজি এই সময়খিনিত আপোনালোকৰ যদি কাপোৰৰ ব্যৱসায় আছে, কাপোৰ কানিখিনি বিশেষকৈ গ্ৰাহকক তেওঁলোকৰ পচন্দ অনুসৰি চাব দিব লাগে বুলি কৈছে, ভাল হ'ব। বিবাহযোগ্য ছোৱালীয়ে তেওঁলোকৰ বিবাহ সম্পৰ্কে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। যদি পৰিয়ালৰ কোনো সদস্যৰ লগত কোনো ধৰণৰ বিবাদ বা কিবা এটা তৰ্ক পেচাল চলি আছে, তেন্তে সেইবোৰ সমাধানৰ বাবে আপুনি উদ্যোগ ল'ব লাগিব, সেইখিনিৰ বাবে প্ৰচেষ্টা চলাব লাগিব। আজি ভাল হ'ব, গতিকে এইখিনি ক্ষেত্ৰত কিন্তু নিশ্চয়কৈ গুৰুত্ব দিব। সিংহ ৰাশি জাতক জাতিকাসকলে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কন্যা ৰাশি। আজি কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া, ভাল দিন। বিভিন্ন কৰ্ম সংস্থাপনত থকাসকলৰ বাবে আজি মধ্যমীয়া দেখা পোৱা গৈছে। আপুনি নিজৰ কামত অত্যন্ত সন্তুষ্ট হ'ব আৰু আপোনালোকৰ কঠোৰ পৰিশ্ৰমে আপোনালোকক সফলতা কঢ়িয়াই অনাৰ সম্ভাৱনা বৃদ্ধি কৰিছে। স্বাস্থ্যৰ সন্দৰ্ভত দিনটোৰ প্ৰথম ভাগত গৰ্ভৱতী মহিলাসকলে চিকিৎসকৰ সৈতে যোগাযোগ ৰাখিব লাগে। কোনো ধৰণৰ সমস্যা হ'লে কোনো সমস্যাৰ পৰা হাত সাৰিবলৈ নিয়মীয়া পৰীক্ষা অব্যাহত ৰাখিব। ব্যৱসায় জড়িতসকলৰ বাবে আপুনি ব্যৱসায়ত যিমানে নম্ৰভাৱে আপোনালোকৰ ব্যৱসায়ৰ ওচৰত বৰ্ষ হ'ব, গুৰুত্ব দিব, সিমানে আপুনি আগবাঢ়িব। এই বিষয়ে গুৰুত্ব দিয়াটো বুদ্ধিমানৰ কাম হ'ব। যুৱক যুৱতীসকলৰ বাবে অপ্ৰয়োজনীয় ক্ৰয়ৰ পৰা আঁতৰি থাকক। অত্যধিক বজাৰ কৰিলে আপোনালোকৰ বিশেষকৈ অধিক খৰচ বাঢ়িব পাৰে, গতিকে ধ্যান ৰাখিব। পূৰ্বপুৰুষৰ সম্পৰ্কীয় কিছু বিবাদে কিছু লোকৰ আইনী সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। চাকৰিত থকাসকলে বিশেষকৈ কৰ্মস্থলীৰ সহকৰ্মী এজনৰ লগত আপোনালোকৰ মতানৈক্য হোৱাৰ সম্ভাৱনা আছে, গতিকে তৰ্ক পেচাল বেছিকৈ নালাগিব। স্বাস্থ্যৰ সন্দৰ্ভত দিনটো দ্বিতীয়াৰ্ধত যদি আপুনি কোনো কাম কৰিবলৈ উচ্চতালৈ উঠি যায়, তেন্তে আপোনালোকৰ স্বাস্থ্য বিশেষ যত্ন লওক বুলি কৈছে, আপুনি আঘাত পাব পাৰে। ব্যৱসায়ত জড়িতসকলৰ বাবে বিশেষকৈ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। দিনটো দ্বিতীয়াৰ্ধত মহিলাসকলে কঠোৰ পৰিশ্ৰম কৰিব আৰু নিষ্ঠাৰে কামবোৰ কৰিব পাৰিব। যদি আপুনি নিজৰ কামত সক্ৰিয় হৈ থাকে, নিশ্চয়কৈ সফল হ'ব, তেতিয়াহে আপোনালোকৰ কৰ্মচাৰীসকলেও আপোনালোকৰ কামত সক্ৰিয় হ'ব। যুৱক যুৱতীসকলে নিজৰ কাৰিকৰী জ্ঞান বৃদ্ধিৰ বাবে অতি আগ্ৰহী হ'ব বুলি কৈছে। আজি পাৰিবাৰিক বিষয়ত ভাৰসাম্য ৰক্ষা কৰিলে ভাল হ'ব। একেলগে বহি কথা পাতিলে ঘৰখনৰ সমস্যাবোৰ সমাধানৰ বাবে যদি চিন্তা কৰে, সেইখিনি নিশ্চয়কৈ সমাধান হ'ব, প্ৰব্লেমখিনি ছল্ভ হ'ব। গতিকে যিমান পাৰে কন্যা ৰাশি জাতক জাতিকাসকলে এই দিশত কিন্তু অলপ গুৰুত্ব দিব, ভাল হ'ব। কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মা লক্ষ্মী কৃপাত, মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এবাৰ হৈছোঁ তুলা ৰাশিলৈ। দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। দলীয় কাম আৰু আপোনালোকৰ বিত্তীয় বিভাগৰ যি ব্যৱসায়ীসকল আছে, তেওঁলোকৰ প্ৰচেষ্টা আপোনালোকৰ ব্যৱসায়ত ভাল লাভ কঢ়িয়াই আনিব, যাৰ ফলত বিশেষকৈ আপুনি সফল আপোনালোকে হ'ব পাৰিব, ছাকচেছ হ'ব পাৰিব বুলি কৈছে। ব্যৱসায়ীসকলে কিন্তু কিছু ক্ষেত্ৰত কৈছে যে কিছুমান প্ৰত্যাহ্বানৰ বাবে নিজকে প্ৰস্তুত কৰা উচিত।
কিছুমান সিচুৱেশ্যনৰ বাবে আপোনালোকে নিজকে প্ৰস্তুত কৰি তুলিব লাগিব, সক্ৰিয় কৰি তুলিব লাগিব, কিয়নো বজাৰ উঠা নমাৰ একেলগে একাধিক সমস্যাৰ সৃষ্টি কৰিব পাৰে কিছু লোকৰ। গতিকে ধ্যান ৰাখিব লাগিব। নিয়োজিত ব্যক্তিয়ে হয়তো উন্নত চাকৰি প্ৰস্তাৱ লাভ কৰিব পাৰে। অলপ বেছি কষ্ট কৰিলে আজি যুৱক যুৱতীসকলে সামাজিক আৰু ৰাজনৈতিক মঞ্চত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰেম আৰু বৈবাহিক জীৱনত আপোনালোকৰ ইতিবাচক চিন্তাই সম্পৰ্কত মধুৰতা কঢ়িয়াই আনিব। পৰিয়ালৰ দৃষ্টিকোণৰ পৰা দিনটো ভাল। সন্ধিয়া সকলো একত্ৰিত হৈ নিজৰ দৈনন্দিন কাম কাজবোৰ ভাগ ল'ব বুলি কৈছে। তেনে কৰিলে ভাল হ'ব। আজি আপোনালোকৰ পূৰ্বপুৰুষৰ সম্পত্তিয়ে পৰিয়ালটোৰ বাবে উল্লেখযোগ্য লাভ কঢ়িয়াই আনিব পাৰে। লিখাৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত ব্যয় কৰা সময় বৃদ্ধি কৰিব লাগে। পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলে ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগে। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে নিজৰ ক্ষেত্ৰখনত যথেষ্ট অগ্ৰগতি দেখিবলৈ পাব। আপুনি কিছুমান স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে দিনটোৰ প্ৰথম ভাগত, কিন্তু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত বা হেল্থৰ ক্ষেত্ৰত তুলা ৰাখি ছাত্ৰ ছাত্ৰীসকলে গুৰুত্ব দিয়াটো বাঞ্ছনীয়। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায় আৰম্ভ কৰাত আপুনি কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, যিসকলে এটা চিন্তা কৰিছিল, কিন্তু হাৰ নেমানিব। আপোনালোকৰ যি প্ৰচেষ্টা অব্যাহত ৰাখক বুলি কৈছে, আগবাঢ়ি যাব পাৰিব। কৰ্মৰ ক্ষেত্ৰত কাৰিকৰী ত্ৰুটিৰ ফলত আপোনালোকৰ কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব নোৱাৰাৰ এটা পৰিস্থিতিও অহাৰ সম্ভাৱনা আছে। গতিকে অলপ সতৰ্ক হৈ থকাটো প্ৰয়োজন আছে। এই কামবোৰ কৰিব নোৱাৰিব আৰু অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। তেনেধৰণৰ এটা চিটুৱেশ্যনো ক্ৰিয়েট হ'ব পাৰে। নিৰ্বাচনী পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান আপত্তিজনক পোষ্টৰ বাবে আপোনালোকৰ ফেন ফলোৱাৰ হঠাতে হ্ৰাস পাব পাৰে বা মানুহে আপোনালোকক বেয়া পাব পাৰে। গতিকে অলপ কিছু ক্ষেত্ৰত ধ্যান ৰাখিব। পৰিয়ালৰ কিছুমান সদস্যই এই কাৰ্য আপোনালোকক মেজাজ আপোনালোকৰ নষ্ট কৰিব পাৰে, সুনাম আপোনালোকৰ নষ্ট হ'ব পাৰে। গতিকে কিছুমান কাম কৰোঁতে বহুত বেছি ভাবি চিন্তি কৰিব লাগিব। তেওঁলোকে আপোনালোকৰ লগত তুচ্ছ বিষয়ত কাৰ্য বাছি ল'ব পাৰে। আজি কোনো এটা সমস্যাৰ বাবে পৰিয়ালৰ ভিতৰত সম্পৰ্কবোৰ বেয়া হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ আপোনজনক আৰু আপোনালোকৰ জীৱনসংগীক বিশ্বাস কৰক আৰু উৰা বাতৰিৰ পৰা আঁতৰি থাকক। কাৰোবাৰ কথা শুনি পেলাই জীৱনসংগীৰ লগত তৰ্ক পেচাল নকৰিব, হাই কাজিয়া নকৰিব। এই দিশত কিন্তু গুৰুত্ব দিব লাগিব। আধ্যাত্মিকতা আৰু আধ্যাত্মিক সমাৱেশৰ সৈতে সংযুক্ত হৈ থাকিব লাগে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত বা পঢ়া শুনাত কৰাৰ সংগ্ৰামৰ মাজেৰে নতুন কিবা এটা শিকিব, যিটো ভৱিষ্যতে তেওঁলোকৰ বাবে অতি উপযোগী হ'ব। নতুন এটা এডুকেশ্যন হ'ব, নতুন লাৰ্ণিং হ'ব। সংগ্ৰামত কেতিয়াও ভয় নকৰিব, কিয়নো ই সফলতাৰ পিছত সকলোৱে কোৱা কাহিনী বুলি কৈছে। অফিচিয়েল ভ্ৰমণৰ সময়ত কৰ্মৰ ক্ষেত্ৰত কিছু লোকৰ কিন্তু নিজৰ বস্তু বাহানিৰ প্ৰতি গুৰুত্ব দিবলৈ কৈছে। সংগ্ৰামবোৰ পৰিহাৰ কৰিব, কিছুমান কাম বেছিকৈ কৰিবলগীয়া হ'ব পাৰে। গতিকে অলপ ধৈৰ্য বজাই ৰাখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মহাদেৱৰ কৃপাত দিনটো শুভ হওক। জয় শনিদেৱ, জয় শনিদেৱ। বৃশ্চিক ৰাশি, আজি ব্যৱসায়িক চুক্তি সম্পূৰ্ণ কৰি তাত মনোনিৱেশ কৰিলে নিশ্চিতভাৱে সফলতা লাভ কৰিব। ব্যৱসায়ীসকলে নিজৰ কামৰ সম্প্ৰসাৰণৰ বাবে চেষ্টা কৰিব লাগে। ইয়াৰ দ্বাৰা তেওঁলোকে ব্যৱসায়ত আৰ্থিক সমস্যাৰ সৈতে যুঁজিব পাৰিব। কৰ্মক্ষেত্ৰত উদ্ধতন বিষয় সমৰ্থন আৰু আপোনালোকৰ উদ্ভাৱনী চিন্তাধাৰাই আজি আপোনালোকক আগুৱাই নিব। নিয়োজিত ব্যক্তিয়ে কাৰ্যালয়ত কিছুমান সহকৰ্মীক উজ্জ্বল কৰি তুলিবলৈ চেষ্টা কৰিব লাগে। গতিকে ভুলৰ কোনো স্থান একেবাৰে আপোনালোকে নাৰাখিবই। সামাজিক আৰু ৰাজনৈতিক পৰ্যায়ত আপুনি এটা জব পৰ্টেলৰ লিংক আপলোড কৰি বহু লোকক কৰ্মসংস্থাপন প্ৰদান কৰাৰ ক্ষেত্ৰতো কিছু লোকে সফল হ'ব পাৰে। কোনো আত্মীয় অনুষ্ঠানত বিশেষকৈ কলেজীয়া বন্ধুকো লগ পাব পাৰে। আজি আপোনালোকৰ নতুন প্ৰজন্মৰ বন্ধু বান্ধৱীৰ লগতে আপুনি হয়তো আৰ্তজনক সহায় কৰাৰ দেখা পোৱা যাব। আজি আপোনালোকৰ প্ৰেম আৰু কৈছে যে জীৱনসংগী কিছু আক্ৰমণাত্মক স্বভাৱৰ পৰিৱৰ্তনে আপোনালোকক আচৰিত কৰি তুলিব পাৰে। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে এটেনশ্যন দিব লাগে, মনোনিৱেশ কৰিব লাগে। তেতিয়াহে তেওঁলোকে নিজৰ যি টাৰ্গেট, নিজৰ যি লক্ষ্যত উপনীত হ'ব পাৰিব। স্বাস্থ্যজনিত চিন্তাৰ বাবে ভ্ৰমণৰ প্ৰয়োজন হ'ব পাৰে বুলি কৈছে। চিকিৎসা ব্যৱসায়, বিশেষকৈ পৰিচালনা, বিপণন আৰু বিজ্ঞাপনে আজি আপোনালোকৰ বজাৰত দ্ৰুতভাৱে প্ৰতিষ্ঠা কৰিব। যদি আপুনি নতুন স্থানত নতুন আউটলেট খুলিব বিচাৰিছে, নতুন এটা ব্যৱসায় প্ৰতিষ্ঠান খুলিব ভাবিছে, তেন্তে পুৱা 8:15 পৰা 10:15 সময়খিনি ভাল। আৰু পাৰিলে আপোনালোকৰ আবেলি 1:15 সময়খিনিতো আপোনালোকৰ ভাল বুলি কৈছে আৰু আবেলি 2:15 বজালৈকে ভাল বুলি কৈছে। ব্যৱসায়ীসকলে আকাংক্ষিত সুবিধা লাভ কৰাৰ সম্ভাৱনা বেছি হৈছে। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমে কেৱল আকাংক্ষিত লাভে আপোনালোকৰ নহয়, বিভিন্ন ক্ষেত্ৰত আপোনালোকৰ সুনামো বৃদ্ধি কৰিব। কৰ্মৰ ক্ষেত্ৰত উদ্ধতন বিষয়ৰ সৈতে হোৱা বৈঠকত দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ অংশগ্ৰহণ বৃদ্ধি পাব। বিৰোধীয়ে আপোনালোকক সমালোচনা কৰাত অদম্য হ'ব। প্ৰতিযোগিতা কৰিব নোৱাৰাৰ সকলেহে আপোনালোকক সমালোচনা কৰিব। আপোনালোকৰ লগত ফেৰ মাৰিব নোৱাৰা, আপোনালোকৰ লগত খোজ মিলাব নোৱাৰা সকলে আপোনালোকক সমালোচনা কৰিব। যদি নিয়োজিত ব্যক্তিসকলে চৰকাৰী কৰ্তব্য সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হয়, তেন্তে তেওঁলোকে উদ্ধতন বিষয় বা সহকৰ্মীৰ লগত কথা পাতিব লাগে, তেওঁলোকৰ পৰা সহায় লাভ কৰিব পাৰে। সামাজিক পৰ্যায়ত আপুনি আপোনালোকৰ পৰিয়ালৰ পৰা সহায় লাভ কৰিব। একে সময়তে কৈছে যে এই সময়খিনিত পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ উন্নতি আপোনালোকৰ মুখলৈ আনন্দ কঢ়িয়াই আনিব পাৰে বুলি কৈছে। আপুনি আপোনালোকৰ আপোনজন আৰু জীৱনসংগীৰ লগত আপোনালোকৰ অনুভৱ মুকলিকৈ প্ৰকাশ কৰিব পাৰিব। প্ৰতিযোগিতামূলক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে। সফলতাৰ সম্ভৱপৰ
আজি শৰীৰটো সুস্থ কৰি ৰখাৰ দিশত আগবাঢ়িলে আপোনালোকৰ স্বাস্থ্য উন্নত হ'ব। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু বৃশ্চিক ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব, ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়। ধনু ৰাশি দিনটো মধ্যমীয়া। একে সময়তে ব্যৱসায়ীসকলে গ্ৰাহকৰ পৰা অভিযোগ বা তেওঁলোকৰ সামগ্ৰী সম্পৰ্কে আপোনালোকৰ পৰা পৰামৰ্শ শুনিব পাৰে বুলি কৈছে। গতিকে ধ্যান ৰাখিব, আজি আপোনালোকৰ কিছুমান ব্যৱসায়িক ক্ষেত্ৰত অভিযোগ আহিব পাৰে, সেই অভিযোগবোৰ বিশেষকৈ সমাধান কৰক বুলি কৈছে। গ্ৰাহকৰ কিছুমান যদি আপোনালোকৰ কমপ্লেইন থাকে সেইখিনি ঠিক কৰক বুলি কৈছে। ব্যৱসায়ত ভাল হ'ব। নিয়োজিত লোকসকলে বিশেষ কাম লাভ কৰিব পাৰে বুলি কৈছে। ইতিবাচক কথাটো হ'ল যে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লোৱা হ'ব নিয়োজিত লোকসকলে বিশেষকৈ কামৰ যি দায়িত্ব সুন্দৰভাৱে পালন কৰাৰ ক্ষেত্ৰত সফল হ'ব আৰু তাৰ পৰা বিশেষকৈ বা অফিচিয়েলি বা জ্যেষ্ঠ লোকৰ পৰা আপোনালোকে প্ৰশংসা লাভ কৰিব। আজি আপোনালোকৰ কিছুমান বাকী থকা কামে সামাজিক পৰ্যায়ত গতি লাভ কৰাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ সৈতে হোৱা বিবাদ অন্ত পৰিব কিছু লোকৰ। সুস্বাস্থ্যৰ বাবে যোগাসন আৰু প্ৰাণায়ামৰ আপোনালোকে অভ্যাস গঢ়ি তুলিব, হেবিট আপোনালোকে গঢ়ি তোলক। নতুন ৰাজনীতিবিদসকলে জনসেৱাত অধিক গুৰুত্ব দিব লাগে। মানুহৰ সমস্যাৰ কথা শুনিব লাগে আৰু সেইবোৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগে। এই সময়খিনি অতিকৈ প্ৰয়োজনীয়। ছাত্ৰ ছাত্ৰীসকলে সঠিক সময়সূচীৰে বিশেষকৈ টাইম টেবুল মেইনটেইন কৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিব লাগে। সফলতা ক্ৰমান্বয়ে অনুসৰণ কৰিব। এবাৰ পঢ়াটো দুবাৰ চিন্তা কৰাৰ সমতুল্য আৰু ঢাকি ৰখাটো 100 বাৰ সমতুল্য। গতিকে মনত ৰাখিব, আপুনি আপোনালোকৰ প্ৰিয়জন বা সংগীৰ সৈতে ভ্ৰমণ বা বজাৰ কৰাৰ পৰিকল্পনাও আজিৰ দিনটোত কৰিব পাৰে বুলি কৈছে। আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত দিনটো দ্বিতীয়ত বুদ্ধিমত্তাৰ বাবে আন এটা কোম্পানী আপোনালোকৰ ক্লায়েণ্টসকলক উন্নত বিশেষকৈ অফাৰে আকৰ্ষণ কৰিব পাৰে। আপুনি বিৰোধীৰ ফাণ্ডত পৰিব পাৰে কিছু ক্ষেত্ৰত, মনত ৰাখিব, কিয়নো কৰ্মস্থলীত বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলে আপোনালোকৰ বিৰুদ্ধে থিয় দিব পাৰে কিছু ক্ষেত্ৰত। গতিকে ধনুৰাশি জাতক জাতিকাসকলে এই ক্ষেত্ৰত কিন্তু অলপ চকু কাণ মেলি থাকিব, ভাল হ'ব। আজি আপোনালোকৰ জীৱনসংগীৰ কিছু তেওঁলোকৰ জেদী স্বভাৱ আপোনালোকৰ অটল মনোভাৱে আপোনালোকৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে। ৰাজনৈতিক আৰু সামাজিক পৰ্যায়ত দিনটো দ্বিতীয়তৰ বিশেষকৈ জনসমৰ্থনৰ অভাৱে কিছু লোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে সক্ৰিয় হৈ কাম কৰক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত একেবাৰে হ'ব নালাগে। পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। অন্যান্য কাম কাজবোৰ পচন্দ কৰিব পাৰে কিছু লোকে। কোনো পাৰিবাৰিক বিষয়ক লৈ আপোনালোকৰ খঙে আপোনালোকৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিব। দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনিত নৱপ্ৰজন্মই বিশেষকৈ দুখ অনুভৱ কৰিব পাৰে আৰু যদি তাই যথেষ্ট লোকচানৰ সৃষ্টি কৰিব পাৰে। এজন কৈছে যে ক্ৰীড়াবিদে প্ৰথমতে নিজৰ ক্ষেত্ৰখনৰ অভাৱ অভিযোগসমূহ সমাধান বা উন্নতি কৰাটো উচিত বুলি কৈছে, যাতে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে। আজি আপোনালোকৰ ভৱিষ্যত নিৰ্ভৰ কৰে আপোনালোকৰ বৰ্তমানৰ ওপৰত। বৰ্তমান কেনেধৰণে আপোনালোকে কামখিনি কৰি আছে, বৰ্তমান কি পদক্ষেপ লৈছে, কি ছিষ্টেম লৈছে, কি পৰিকল্পনা কৰিছে। গতিকে নিজৰ লক্ষ্যৰ ওপৰত কাম কৰক আৰু ভ্ৰমণৰ সময়ত সাৱধান হওক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব। ধনুৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। হৰ হৰ মহাদেৱ। মকৰ ৰাশি আজি এই সময়খিনিত ব্যৱসায়ত অংশীদাৰিত্ব সম্পৰ্কে লাভ কঢ়িয়াই আনিব। হাৰ্ডৱেৰ আৰু লোহাৰৰ ব্যৱসায়ীসকলে ভাল লাভ হোৱাৰ সম্ভাৱনা আছে। নিয়োজিত ব্যক্তিক নিৰুৎসাহিত কৰাৰ উচিত নহয়। আজি সম্ভৱ হ'ব যে কিছুমান কাম দুবাৰ তিনিবাৰ কৰিবলগীয়া হ'ব পাৰে। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ছ'চিয়েল মিডিয়াত বিশেষকৈ যুদ্ধৰ ভিত্তিত কাম কৰিব ৰাজনীতিবিদসকলে। প্ৰেমত আৰু জীৱন সংগীৰ সৈতে কোনো ধৰণৰ সংঘাত প্ৰেম মুহূৰ্তৰ দ্বাৰা সমাধান হ'ব পাৰে। বিশেষকৈ এই সময়খিনি স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে। এজন খেলুৱৈ কেৱল বিশেষকৈ এই সময়খিনিত অনুশীলনৰ ওপৰত গুৰুত্ব দিব লাগে, তেতিয়াহে তেওঁলোকে জীৱনত সফল হ'ব পাৰিব। আজি ক্ৰীড়াৰ চোৱাৰ সম্পৰ্ক আৰু পাৰিবাৰিক শান্তিলৈ স্থিৰতা আনিব। পৰিয়ালৰ পৰামৰ্শৰ পৰিকল্পনা কৰিব লাগিব। নিৰ্বাচনৰ বাবে বিশেষকৈ ৰাজনীতিবিদসকলে সক্ৰিয় হ'ব লাগে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ'ব পাৰে। গতিকে সতৰ্কতা আৰু একাগ্ৰতাৰ প্ৰতি গুৰুত্ব দিব লাগে। আজি ব্যৱসায়িক প্ৰকল্পত সফলতা কঢ়িয়াই আনিব। দিনটোৰ দ্বিতীয়াৰ্ধত কৰ্মক্ষেত্ৰত কোনো প্ৰজেক্টৰ সমস্যা সমাধান কৰিলে আপুনি কাৰ্যালয়ত চৰ্চাৰ বিষয় হ'ব। কৰ্মক্ষেত্ৰত আপোনালোকৰ কাম সোনকালে সম্পূৰ্ণ কৰিব পাৰিব। আপোনালোকৰ দূৰদৰ্শী চিন্তাধাৰাই আপোনালোকৰ পৰিয়ালৰ ভিতৰত এক সফল ভৱিষ্যত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সহায় কৰিব। নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'বলৈ কৈছে। সামান্যতম গাফিলতিৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি আপোনালোকৰ দলৰ প্ৰতি থকা আনুগত্য আৰু আপোনালোকৰ ৰাজনৈতিক কাম কাজৰ প্ৰতি লক্ষ্য ৰাখি আজি আপোনালোকৰ এটা উচ্চ পদৰ প্ৰস্তাৱ দিয়াৰ হ'ব পাৰে বুলি কৈছে। যদি আপুনি নতুন গছ গছনি ৰোপণ কৰিছে বা আপোনালোকৰ ঘৰত বিশেষকৈ বাৰী আছে, তেন্তে তাৰ যত্ন লোৱাটো আপোনালোকৰ দায়িত্ব হ'ব। আজিৰ সমন্বয়ত ব্ৰেঘাত জন্মাবলৈ আপুনি আপোনালোকৰ জীৱনসংগী সহায় ল'ব লাগে। তেওঁলোকৰ সমৰ্থনে আপোনালোকৰ নৱীকৃত শক্তি প্ৰদান কৰিব। আজি বিশেষকৈ এই সময়খিনিত কৰ্মৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ ফল পাব, ধৈৰ্য ধৰিব।
এই সময়খিনিত মকৰ ৰাশি জাতক জাতিকাসকলে নিজৰ সংৰাগবোৰ নিয়ন্ত্ৰণ কৰি আগবাঢ়িব লাগিব। ঘৰুৱা সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিলে ভাল হ'ব বুলি কৈছে। আজি এই সময়ত কৈছে যে বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। বিশেষকৈ কোনো ঠাইত বিনিয়োগ কৰোঁতে সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব, নহ'লে টকা পইচা ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। এবাৰ হৈছে কুম্ভ ৰাশিলৈ। ব্যৱসায়ৰ প্ৰতি আপোনালোকৰ সাহস আৰু আত্মবিশ্বাসে উল্লেখযোগ্য অগ্ৰগতি সূচনা কৰিব। আনকি আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকলকো আচৰিত কৰি তুলিব। ব্যৱসায়ীসকলে কাম আৰু জিৰণি দুয়োটাতে গুৰুত্ব দিব লাগে। টকা পইচা উপাৰ্জনৰ বাবে খৰখেদা একেবাৰে কৰিব নালাগে। মানসিক চাপ বাঢ়িব পাৰে। নিয়োজিত আৰু নিবনুৱা লোকে বহুত প্ৰত্যাশিত নতুন চাকৰি প্ৰস্তাৱ লাভ কৰিব পাৰে। আজি ৰাতিপুৱা 8 বজাৰ পৰা দুপৰীয়া 11 বাজি এই সময়খিনিলৈকে আপোনালোকৰ কৈছে যে যিকোনো শুভ কামৰ বাবে ভাল সময়। সামাজিক পৰ্যায়ত আপোনালোকৰ কামৰ ইতিবাচকতা আৰু নেতৃত্বৰ দক্ষতাৰে আগবাঢ়িব বুলি কৈছে। একে সময়তে স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা হাত সাৰিবলৈ যোগ, প্ৰাণায়াম, ধ্যান ধাৰণা আশ্ৰয় লওক আৰু উন্নত জীৱন উপভোগ কৰক। পৰিয়ালৰ এজন বয়োজ্যেষ্ঠৰ পৰামৰ্শ আপোনালোকৰ ব্যৱসায়বোৰত অলপ সহায় কৰিব। ক্ৰীড়াৰ বিশেষজ্ঞবিদসকলে বৰ্তমান অনুশীলনৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। আজি আপোনালোকৰ আপোনজন আৰু আপোনালোকৰ জীৱনসংগীক সন্তুষ্ট কৰিবলৈ আপুনি তেওঁলোকক এটা ব্যয়বহুল উপহাৰ দিব পাৰে। আজি আপোনালোকৰ বিৰোধী ষড়যন্ত্ৰ আৰু আপোনালোকৰ এলাহৰ বাবে এটা ডাঙৰ ব্যৱসায়িক চুক্তি স্থবিৰ হৈ থাকিব পাৰে। ব্যৱসায়ীসকলে সাৱধান হ'ব লাগে যাতে অপ্ৰয়োজনীয় কাম-কাজত বিশেষকৈ নিজৰ যি সুনাম বিপদত নপৰে তাৰ প্ৰতি সক্ৰিয় হ'ব লাগে বুলি কৈছে। কেতিয়াও আপোনালোকে অসাৱধান নহ'ব, বিফলতাৰ সন্মুখীন হ'ব পাৰে নহ'লে। আজি আপোনালোকৰ কঠোৰ কথা আৰু সামাজিক এলাহৰ ফলত কিছুমান কাম পিছলি যাব পাৰে। অধ্যয়নত মনোনিৱেশ কৰিবলৈ বা গুৰুত্ব দিবলৈ অপ্ৰয়োজনীয় মোবাইল ফোন ব্যৱহাৰ কৰাটো পৰিহাৰ কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলে ই আপোনালোকক বিচলিত কৰাব পাৰে। আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে আজি যিকোনো কাম নিজে কঠোৰ পৰিশ্ৰম আৰু চেষ্টা কৰাৰ সময়। আত্মীয়ৰ পৰা বহু আশা থাকিলে মানসিক চাপ আৰু দুখৰ সৃষ্টি হ'ব পাৰে। গতিকে বেছিকৈ আপোনালোকে আত্মীয়ৰ পৰা বেছি আশা নকৰিব। পৰিয়ালৰ ভিতৰত কৌতুকে পৰিস্থিতি বেয়া কৰি তুলিব পাৰে কিছু লোকক। আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে ৰাতি আহাৰ গ্ৰহণৰ পৰিকল্পনা বাতিল কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতাৰ বৃদ্ধি আৰু সঘনাই পৰীক্ষাৰ বাবে উদ্বিগ্নতা অনুভৱ কৰি থাকিব। গ্ৰহৰ গতিবিধিয়ে এই সময়খিনিত আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিছে। সম্ভৱ হ'লে বিশেষকৈ নিয়মীয়াকৈ পৰীক্ষা কৰাব লাগে আৰু তেলীয়া খাদ্য যিমান পাৰে আপোনালোকে পৰিহাৰ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। দিনটো ভালদৰে পাৰ হওক। মীন ৰাশি। আজি নিৰ্মাণ ব্যৱসায়ত চৰকাৰী নিবিদা আভ্যন্তৰীণভাৱে ক্লিয়াৰ কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব। আজি ঘৰৰ পৰা ব্যৱসায় চলোৱা সকলৰ বাবে সময় অনুকূল। অনলাইন ব্যৱসায়িক উদ্যোগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ নেতৃত্ব আৰু দক্ষতাৰে আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলক আপ্লুত কৰাৰ ক্ষেত্ৰত সফল হ'ব। একে সময়তে নিয়োজিত ব্যক্তিসকলে নিজৰ নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে চেষ্টা কৰিব লাগে আৰু কৰ্মৰ সম্পৰ্কীয় বিষয়সমূহ আনৰ সৈতে আলোচনা কৰিব লাগে। পৰিয়ালৰ সদস্যসকলে অপ্ৰয়োজনীয় খৰচ সীমিত কৰিব লাগে। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক আৰু চিকিৎসকৰ পৰামৰ্শ মানি চলক। আজি প্ৰেম আৰু বৈবাহিক জীৱনৰ কৈছে যে শান্তিপূৰ্ণ পৰিৱেশে আপোনালোকৰ মন আৰু হৃদয়ত শান্তি কঢ়িয়াই আনিব। ছাত্ৰ ছাত্ৰীয়ে বহিৰাজ্যত কলেজত বিশেষকৈ ইণ্টাৰ্ণশ্বিপ পাব পাৰে। বৃদ্ধ আৰু বিশেষকৈ ৰোগীয়াল ব্যক্তিসকলৰ প্ৰতি সচেতন হ'ব বুলি কৈছে। আজি ব্যৱসায়ত অগ্ৰগতি আৰু সফলতা লাভ কঢ়িয়াই আনিছে দিনটোৰ দ্বিতীয়াৰ্ধত। গ্ৰহৰ প্ৰাপ্তিকৰণে ব্যৱসায়ীসকলৰ বাবে কঢ়িয়াই আনিছে শুভ লক্ষণ। ভাল অফাৰ আৰু অংশীদাৰিত্বৰে আপোনালোকৰ ব্যৱসায়িক উদ্যোগত যোগ দিব পাৰে। কৰ্মৰ ক্ষেত্ৰত কাকো তুচ্ছ জ্ঞান নকৰিব। আজি আপোনালোকৰ কামত ভালদৰে মনোনিৱেশ কৰক। পৰিস্থিতি অতি সোনকালে আপোনালোকৰ পক্ষত হ'ব বুলি কৈছে। নিয়োজিত ব্যক্তিসকলে চৰকাৰী বিষয়ত ছিনিয়ৰসকলৰ ইচ্ছা অনুসৰি কৰিবলৈ চেষ্টা কৰিব লাগে, কিয়নো তেনে কৰিলে কামবোৰ অলপ বিৰক্তিকৰ যেন লাগিব পাৰে, কিন্তু সুনাম বৃদ্ধি পাব। সামাজিক পৰ্যায়ত কিছুমান কামৰ বাবে জনসংযোগ বৃদ্ধি কৰিব লাগিব। আজি আপোনালোকৰ জীৱনসংগীৰ পৰা পোৱা মৰম আৰু সমৰ্থনে আপোনালোকক প্ৰতিটো মুহূৰ্ততে সহায় কৰিব। ঘৰখনত কোনোবাই স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে ধ্যান ৰাখিব। তেওঁলোকৰ হেল্থৰ প্ৰতি গুৰুত্ব দিয়ক, যাৰ ফলত আপোনালোকৰ কিছু উদ্বেগ হ'ব পাৰে বুলি কৈছে। একে সময়তে নতুন প্ৰজন্মৰ বাবে দিনটো শুভ। তেওঁলোকে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে বিভিন্ন দিশৰ পৰা সুযোগ লাভ কৰিব পাৰে। একে সময়তে অভিযান্ত্ৰিক আৰু চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে কোনো প্ৰকল্পৰ বাবে যাত্ৰা কৰিব পাৰে। আজি আপোনালোকৰ প্ৰতিশ্ৰুতিৰ ওপৰত নিৰ্ভৰ কৰি আগবাঢ়ক। এই সময়খিনিত কৈছে যে ভুল মানুহৰ পৰা, বেয়া লগ সংগৰ পৰা যিমান পাৰে আঁতৰি থকাটো আপোনালোকৰ বুদ্ধিমানৰ কাম হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। অনুগ্ৰহ কৰি কমেণ্ট বক্সত জয় শনিদেৱ ওম নমঃ শিৱায় লিখি দিব। আপোনালোকে সকলোৱে ভালে থাকক, কুশলে থাকক, ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাওক। আপোনালোকৰ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়।